হয় নিৰ্বাচন হৈছেগৈ গণতন্ত্ৰৰ বৃহৎ উৎসৱ আৰু এইখন উৎসৱক এক ভাল ৰূপ দিয়াৰ কাৰণে কিন্তু বিভিন্ন স্থানত দেখা পোৱা যায় আদৰ্শ ভোট কেন্দ্ৰ আৰু শ্ৰীভূমি জিলাতো কিন্তু এনেদৰেই আছে আদৰ্শ ভোট কেন্দ্ৰ আৰু এই মুহূৰ্তত আমি শ্ৰীভূমি চহৰৰ এখন আদৰ্শ ভোট কেন্দ্ৰত আছোঁ আৰু এয়া হৈছে শ্ৰীভূমি চহৰৰ বিৰজা সুন্দৰী গাৰ্লছ হাই স্কুলৰ যিখন আদৰ্শ ভোট কেন্দ্ৰ আছে এইখন ভোট কেন্দ্ৰত আমি এই মুহূৰ্তত আছোঁ আৰু আপোনালোকক আমি ND24 আমি দেখুৱাম যেন কেনেদৰে তেওঁলোকে সাজি কাচি এইখন যিখন আদৰ্শ ভোট কেন্দ্ৰ তেওঁলোকে একেবাৰে সজাই পৰাই তুলিছে আৰু ND24 দৰ্শকক আমি দেখুৱাইছোঁ এয়া হৈছে শ্ৰীভূমিৰ পৰিৱেশ আৰু এইখন যিখন ভোট গ্ৰহণ কেন্দ্ৰ আছে ইয়াতে কিন্তু মহিলা দ্বাৰা এই ভোট গ্ৰহণ কেন্দ্ৰ পৰিচালিত মহিলা দ্বাৰা পৰিচালিত এইখন ভোট গ্ৰহণ কেন্দ্ৰ আৰু এই মুহূৰ্তত যিসকলক নিয়োজিত কৰা হৈছে এইখন ভোট কেন্দ্ৰত তেওঁলোকে আহি পাইছে এইখন কেন্দ্ৰলৈ আপোনালোকক আমি ভোট গ্ৰহণ কেন্দ্ৰৰ যি ভিতৰৰ ভাগৰ দৃশ্য এই ভিতৰৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ তেওঁলোকে এইখন যি কেন্দ্ৰ একেবাৰে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে যিহেতু এইখন কেন্দ্ৰ হৈছে আদৰ্শ ভোট কেন্দ্ৰ আৰু ইয়াৰ বাবে কিন্তু তেওঁলোকে এইখন যি কেন্দ্ৰ আছে এইখন ইয়াতেই তেওঁলোকে নিৰ্বাচনৰ যিবোৰ সামগ্ৰী আছে বেলেট বাকচ আনকি বিভিন্ন সামগ্ৰী যিসমূহৰ নিৰ্বাচনত প্ৰয়োজন আৰু এইসমূহ লৈ তেওঁলোকে মহিলাসকল আহি ইয়াতে উপস্থিত আছে আৰু এয়া হৈছে মহিলা দ্বাৰা পৰিচালিত এখন ভোটগ্ৰহণ কেন্দ্ৰ আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম আপুনি ইয়াত কিহৰ দায়িত্বত আছে মই এতিয়া ফাৰ্ষ্ট পলিঙৰ দায়িত্বত আছোঁ আমাৰ সব ষ্টাফ আছে আমাৰ প্ৰিচাইডিং মেম এইটো হয় আমাৰ ছেকেণ্ড পলিং অফিচাৰ থাৰ্ড পলিং অফিচাৰ আমাৰ চেণ্টাৰটো পাই গ'লে আমি বহুত হেপী হৈছোঁ কাৰণ আমাৰ ফাৰ্ষ্ট টাইম গোটেই আমি যিটো আছোঁ টিম মেম্বাৰ্ছ চব আমাৰ ফাৰ্ষ্ট ইলেকশ্যন ডিউটি সকলো মহিলা আৰু আমাৰ ট্ৰেইনিং যিটো হৈছে এইটো আমি বহুত ভালদৰে কৰিছোঁ ট্ৰেইনিঙৰ পৰা বহুত কিছু শিকি পাইছোঁ সেইকাৰণে আমি নাৰ্ভাছ অলপ হৈছিলোঁ কিন্তু এতিয়া বৰ্তমানে আমি টিম ৱৰ্ক কৰি আছোঁ আমাৰ কোনো নাৰ্ভাছনেছ নাই প্লাছ আমি আহি কেনে একদম সজাই ৰুম ৰেডিমেড পাইছোঁ এইটো আমাৰ এক্সট্ৰা প্লাছ পইণ্ট ক'ব পাৰে মাইণ্ডটো ফ্ৰেছ হৈ আছে এতিয়া কালি মানে আমি চবৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ কালি আমাৰ যাতে ঘটনা ক্ষেত্ৰত কোনো ধৰণে মানে কোনো হিংসা মাৰামাৰি এইবিলাক একো নহয় ধুনীয়াকৈ আমি ভোটটো শেষ কৰিব পাৰিম আপোনালোকৰো আশীৰ্বাদ কামনা কৰিছোঁ আৰু ভাল লাগিছে আৰু আহি কিনে ইমান ডাঙৰ দায়িত্ব আমাৰ ওপৰত আছে কামটো ভালে ভালে হ'ব এইটো আমি আশা কৰিছোঁ ভগৱানৰ ওপৰত আমাৰ বিশ্বাস ৰাখে থেংক ইউ হয় আমি আৰু এগৰাকীৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম আপুনি যিহেতু এইখন কেন্দ্ৰ আপুনি চলাব আপোনাৰ নেতৃত্বত এই টিমটোক চলোৱা হ'ব কিভাৱে আপুনি পাৰিবনে বা আপোনাৰ প্ৰথম নেকি আজিৰ দিনত Can I say in Hindi? कैसे लग रहा है आप कैसे मेंटेन करेंगे इस बार क्या बोलेंगे हाँ मैं बहुत नर्वस हूँ क्योंकि ये मेरा पहला टाइम है हम सभी का ये मतलब फ़र्स्ट एक्सपीरियंस है तो मैं चाहूँगी कि सब मेरे साथ कोऑपरेट करें और मैं चाहूँगी कि यह सब ठीक ठाक मतलब सब कोई प्रॉब्लम ना हो वैसा चले सब लेडीज़ है यहाँ का सेंटर मतलब 4 सेंटर है सब लेडीज़ है आप लोग कितने हैं हम 4 हैं मैं प्रिसाइडिंग हूँ ये फर्स्ट पोलिंग है ये सेकंड पोलिंग ऑफिसर एंड शी इज़ थर्ड पोलिंग ऑफिसर सब এনেদৰেই তেওঁলোকে প্ৰস্তুত হৈ পৰিছে কাইলৈৰ দিনটোত যিহেতু গণতন্ত্ৰৰ এক বৃহৎ উৎসৱ হৈছেগৈ নিৰ্বাচন আৰু নিৰ্বাচন যাতে ভালদৰে সকলোৱে ভালদৰে চলাব পাৰে তাৰ কাৰণে কিন্তু যথেষ্ট তৎপৰ হৈছে এইখন কেন্দ্ৰৰ ভিতৰত আমি এটা দৃশ্য আমি দেখাব পাইছোঁ যেন যিসমূহ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ যিসমূহ প্ৰাৰ্থীসমূহ আছে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ সকলো প্ৰাৰ্থীৰ যি নামৰ এখন তালিকা এইখন নামৰ তালিকা ইয়াতে লগাই দিয়া হৈছে যাতে যিকোনো ভোটাৰসকলে আহি তেওঁলোকে চাব পাৰে তেওঁলোকৰ নিজ যিসকল প্ৰাৰ্থী আছে নিজ প্ৰাৰ্থীসকলৰ নাম আৰু এনেদৰেই তেওঁলোকে এইখন যিখন কেন্দ্ৰৰ যিসকল মহিলা আছে মহিলাৰ দ্বাৰা পৰিচালিত এইখন যিহেতু কেন্দ্ৰ একেবাৰে তেওঁলোকে প্ৰস্তুত হৈ পৰিছে বাহিৰত BSF CRPF আৰক্ষী প্ৰশাসন অসম আৰক্ষীৰ প্ৰশাসন আনকি সকলো দিশৰ পৰা একেবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হৈছে কিয়নো এইখন কেন্দ্ৰত আমি যদি চাওঁ তেনেহ'লে যোৱা নিৰ্বাচনত বহুকেইখন ঘটনা কিন্তু এইখন কেন্দ্ৰত হৈছে বুলি আমি শুনিব পাইছোঁ যাৰ বাবে কিন্তু এইখন কেন্দ্ৰক একেবাৰে ভালদৰে আৰক্ষী BSF CRPF সকলোৱে মোতায়েন কৰি ৰাখিছে যিহেতু এইখন কেন্দ্ৰ হৈছে মহিলাই পৰিচালিত কৰিব নিৰ্বাচনৰ সকলো চালিজাৰি চাব এইখন কেন্দ্ৰত মহিলা যাতে কোনো বাধা বিপত্তি নাহে তাৰ কাৰণে কিন্তু জিলা প্ৰশাসনে এনে এটা ভাল সিদ্ধান্ত লৈছে আৰু আপোনালোকক আমি দেখুৱালোঁ শ্ৰীভূমি চহৰৰ
ডিব্ৰুগড়ৰ এইখন বিৰজা সুন্দৰী গাৰ্লছ হাইস্কুলৰ যিখন ভোটগ্ৰহণ কেন্দ্ৰৰ যি পৰিৱেশ, এই ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱেশ মহিলাসকল আহি তেওঁলোকে পাইছে তেওঁলোকৰ কেন্দ্ৰলৈ, আৰু তেওঁলোকে একেবাৰে সাজু অহাকালি যি নিৰ্বাচন হ'ব, নিৰ্বাচন কেনেদৰে তেওঁলোকে ভালদৰে কৰাব পাৰে তাৰ কাৰণে একেবাৰে সাজু। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।